হয়, আপোনালোকে জানে বিগত বৰ্ষত আপোনাৰ বানপানী নহ'ল কাজিৰঙাত 2025 বৰ্ষত। বানপানী নোহোৱাৰ কাৰণে কাজিৰঙাৰ পানী বৰ্তমান অৱস্থাত আকৌ এতিয়া বৰষুণো নাই। যেনেধৰণে এতিয়া বৰষুণ লাগিছিলে আমাৰ কাজিৰঙাত, এতিয়া সেই পৰ্যায়ত আমাৰ বৰষুণ নাইকিয়া হৈ গৈছে, 4 মাহমান প্ৰায় বৰষুণেই নাই। গতিকে সেইটো কাৰণে কি হৈছে, বিলবিলাক শুকাই গৈছে। আৰু বিলবিলাক শুকাই যোৱাৰ কাৰণে আমাৰ কি হৈছে, জীৱ জন্তুবিলাকৰ মানে যিটো উপযুক্ত পানী তেওঁলোকে বিশুদ্ধ পানী খাব লাগে, সেই বিশুদ্ধ পানী খোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। আৰু লগতে জলাশয়বিলাক যেতিয়া শুকাই যাব, তাত জলাশয়বিলাকত যিবিলাক মৎস্যজাতীয় যিবিলাক জলাশয়ৰ প্ৰাণী, সেই জলাশয়ত বাস কৰা প্ৰাণীবিলাকৰ বেমাৰ হ'ব পাৰে বা চৰাই চিৰিকটিৰ বাবে মাছৰ অভাৱ হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান কাৰণ আছে। সেইবিলাক কাৰণ আচলতে কি কাৰণে আমাৰ কাজিৰঙাত এতিয়া মানে পানীৰ সংৰক্ষণটো খুব মানে বহুত প্ৰয়োজনীয় আছিলে। কিন্তু এইটো এতিয়া প্ৰাকৃতিকভাৱে এতিয়া আমাৰ ইয়াত বৰষুণ নাই, গতিকে আমি গোটেই বস্তুবিলাক আমি মানুহে আমাৰ কৰিব নোৱাৰে। গতিকে কাজিৰঙা হ'ল প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এনেকুৱা যদি আৰু এইবছৰো যদি এনেকুৱা ধৰণৰ বানপানী নহয় বা হেৰি হয়, তেতিয়া জীৱ জন্তুবিলাকৰ সংকট স্বাভাৱিক আৰু জীৱ জন্তুবিলাকৰ অসুস্থ হোৱাটো স্বাভাৱিক কথা। বৰ্তমান আপোনাৰ কাজিৰঙাত স্থায়ী জলাশয় প্ৰায় 100ৰো অধিক আছে। আৰু আপোনাৰ যিখিনি ঋতুকালীন বা বাৰিষা যিখিনি জলাশয় থাকে, সেই প্ৰায় 250ৰো অধিক জলাশয় আছে। আৰু এই জলাশয়বিলাক এতিয়া বৰ্তমান মানে শুকাই গৈছে। আৰু এই জলাশয়বিলাক শুকাই গ'লে মানে বেছিকৈ শুকাই গ'লে বিলবিলাকৰ চাইডে কাষে কি কৰিব, কিছুমান উদ্ভিদ আছে, সেই উদ্ভিদবিলাকে মানে তেওঁলোকৰ পৰিৱেশটো সৃষ্টি কৰিবলৈ মানে সমৰ্থ হ'ব। আৰু সেইটো কাৰণেও হয়তো আমাৰ গ্ৰাছলেণ্ডৰ কিছুমান মানে হ'ব পাৰে, অপকাৰ হ'ব।